হেল্ল' এভৰিৱান, মই ৰাস্মিনে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। মই বাৰু আপোনালোকৰ দুৱা আশীৰ্বাদত ভাল বেয়াৰ মাজতে আছোঁ। ময়ো সম্পূৰ্ণৰূপে ভাল নহয় আৰু বৰ্তমান পৰিস্থিতিও ভাল নহয়। বহুত মানুহে এতিয়া বানপানীতে চাগে কিমান ককবকাই আছে। তেওঁলোকৰ জীৱনটো পানীৰ লগত খেলি থকা নিচিনা, জীৱনে পানীৰ লগত খেলা নিচিনা হৈছে। তেওঁলোকৰ বহুতো কষ্টৰ তেওঁলোকে বহুত কষ্টৰে আৰ্জিছিলে যিবোৰ সা সম্পত্তি বুলিয়ে ক'ব লাগিব। সেইবোৰ চাগে কাৰোবাৰ কোনোবাই হয়তো বচাব পাৰিছে, কোনোবাই হয়তো বচাব পৰা নাই। বৰ্তমান পৰিস্থিতি একেবাৰে ভাল নহয়। বাৰু ওপৰলাই সকলোকে উদ্ধাৰ কৰক তাৰে কামনা কৰিছোঁ। বাকী আজিৰ ভিডিঅ'টোলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো বিশেষ ব্লগ ভিডিঅ' নহয় বাৰু। হঠাৎ এনেকুৱা এটা যে হৈ গ'ল আমাৰ ঘৰখনত, ভাবিব নোৱাৰা এটা ঘটনা ঘটি গ'ল। থাম্বনেইলটো দেখি চাগে ভাবিছে যে নিশ্চয় কিবা এটা হৈছে বুলি। তাকে বোলো আপোনালোকক জনাই দিওঁ। তাৰে মাজত বহুতখিনি কথা আপোনালোকক ক'ব লগা আছে। হয়তো কিছু লোকে জানিব পাৰে আৰু কিছু লোকে নাজানিবও পাৰে। তেতিয়াহ'লে যোৱা 1 তাৰিখে, জুলাইৰ 1 তাৰিখে তাৰমানে হঠাৎ 4টামান বজাত ফোনটো, মই নামাজ পঢ়ি আছোঁ, ফোনটো বাজি আছে। তাৰপিছত মাও আহিছে। মই যিহেতুকে নামাজত আছোঁ, মই মাত দিবও পৰা নাই। সেইকাৰণে তাৰপিছত ফোনটো বহুত কেইবাৰ বাজি আছে। তাৰপিছত মই হঠাৎ ফোনটো নামাজৰ চালাম ফিৰাই পেলাই ফোনটো ৰিচিভ কৰিছোঁহি। তাৰপিছত ভিনদেউৱে ফোন মাৰিছে, ডাঙৰ ভিনদেউৱে ফোন মাৰিছে। কয় বোলে আমাৰ বৰমা এগৰাকী আছে, ডাঙৰ বৰমা, আমাৰ নিজৰ হয়, মাৰ জায়েক হয়, ডাঙৰ জায়েক, আমাৰ নিজৰ আৰু বিৰাট ভাল মানুহগৰাকী। বহুত মৰম কৰিছিলে তেখেতে, বহুত বেছি মৰম কৰিছিলে। যেতিয়া তেখেতে ক'লে যে মই কোন বৰমা, কৈছে যে তহঁতৰ নুৰণ, তেখেতৰ নাম নুৰণ আছিলে, নুৰণ ডাঙৰ মাই, আমি ডাঙৰ মাই বুলি মাতোঁ দেই। ডাঙৰ বৰমা যে শ্বৰ্টকাট ডাঙৰ মাই হৈ যায়। আৰু বিশেষকৈ আলিয়া বাইহঁতে, মুনমুন বাইহঁতে চবেই তেনেকৈ মাতে কাৰণে ময়ো তেনেকেই মাতোঁ। আৰু বাহঁতক যিমানখিনি মৰম কৰিছিলে সিমানখিনি মোকো মৰম কৰিছিলে। কোনোদিন বোৱাৰী কিবা এইবোৰ চকুৰে চোৱা নাছিলে। ময়ো তেখেতক যথেষ্ট ভাল পাইছিলোঁ। আৰু পুৰণা ঘৰত থাকোঁতেতো তেখেতে আহে, ধৰি লওক কথা চথা পাতোঁ। কিন্তু ইয়ালৈ অহাৰ পৰা তেখেত এবাৰেই আহিছিলে। আৰু প্ৰায় 1 তাৰিখে যিহেতুকে তেখেতৰ ফোনটো পালোঁ ন, কথাটো কমপ্লিট কৰি লওঁ। ফোনটো পালোঁ, তাৰপিছত মই গোটেইজনী আচৰিত হৈ গৈছোঁগৈ। কাৰণ মই এসপ্তাহ আগত তেখেতৰ খবৰ কৰি আহিছোঁ। ধৰি লওক মোৰ যে হাত খুৱাইছিলে, 20 তাৰিখে হাত খুৱাইছে, মই প্ৰায় 23 তাৰিখ গৈ পেলাই তেখেতৰ খবৰ কৰিছোঁ। মানুহজনী গৰম পানী পৰি পেলাই ভৰিখন অলপমান প্ৰব্লেম হৈ আছে, ভৰিখন গেলি যোৱা দি গৈছে, যিহেতুকে ডায়েবেটিছো আছিলে। আৰু তেনেকৈ প্ৰব্লেম হৈ থকাৰ কাৰণে মায়ে ক'লে যে ডাঙৰ মায়েৰৰ খবৰ ভাল নহয়, খবৰ এটা কৰি আহিবা, এনেকৈ ক'লে। তাৰপিছত আমাৰ দাদীৰো একচুৱেলি গাটো ভাল নহয়। তেনেকেই দুয়োগৰাকী খবৰ কৰিম বুলি পেলাই গ'লোঁ। মই গ'লোঁ, মা গ'লোঁ আৰু আলিয়া বাই গ'ল। আমি গোটেইকেইজনী গৈ খবৰ এটা কৰি আহিলোঁ। মানুহজনী যথেষ্ট ভাল মানুহ। ধৰি লওক তেখেতৰ বেমাৰটো আগৰ পৰাই হৈ আছে ন, কিন্তু মানুহজনী যথেষ্ট ভাল মানুহ। আৰু তাৰপিছতে তেখেতে ইমান জোৰ কৰিছে, চাহ খাই যাচোন, চাহ খাই যা, চাহ বনাব মইছোঁ নালাগে, আপোনাৰ ইমান গাটো এনেকুৱা এটা চাহ তাহৰ দৰকাৰ নাই, এইবোৰ কৰিব দৰকাৰ নাই, আপোনাক খালি চাই যাওঁ বুলি আহিলোঁ, আপুনিতো নাযায়েই আমাৰ ঘৰলৈ, ইমান মাতি থাকোঁ বোলো, দিনটো থকাকৈ আহিবচোন। তেখেতে সময়ে নাপালে। সদায় কয় যাম দেৱে, এনেকৈ কয়। আৰু এদিন যাম দে, দিনটো থকাকৈ যাম দে, এনেকৈ কয়। ইমান মাতিলোঁ, আৰু সেইদিনাখনো ইমান জোৰ কৰি মাতি থৈ আহিছোঁ। তেখেতে কয় মোৰ গায়ে ভাল নাথাকে, কেনেকৈ যাম। তেনেকৈ থাকিলে প্ৰায় এসপ্তাহ হৈছিলে আমি খবৰ ল'বলৈ যোৱা। তাৰপিছত সেই 1 তাৰিখে ফোনটো ভিনদেউৱে যেতিয়া ক'লে ডাঙৰ মায়েৰৰ এনেকুৱা খবৰ পাইছোঁ, তেখেত ঢুকাইছে বুলি। মই নামাজ পঢ়ি থকাৰ কাৰণে আব্বা মছজিদত গৈছিলে। আব্বায়ে মাক ফোন মাৰি পেলাই ক'লে যে এনেকুৱা বৌ ঢুকালে। তাৰপিছত মায়ে মোক চাবলৈ আহিলে, মইতো নামাজ পঢ়ি আছিলোঁ। তাৰপিছত মায়ে মুনমুন বাই ফোন মাৰিলে, আলিয়া বাইক ফোন মাৰিলে, এখেতক ফোন মাৰিলে। এখেত তেতিয়া ঘৰত নাছিলে। তাৰপিছতে মই যেতিয়া ফোনটো, ভিনদেউৱে ক'লে কি কনফাৰ্মেশ্যনৰ কাৰণে, ভিনদেউ নাৰ্ভাছ হৈ গৈছে যে হঠাৎ ভাল মানুহ এগৰাকী কেনেকৈ কি হ'ব পাৰে। তাৰপিছত মই মাক ফোনটো দিলোঁগৈ। মায়ে ধৰি লওক হয় এনেকৈ ঢুকাইছোঁ। মই যে কেনেকুৱা বিশ্বাস কৰে যদি মোৰ মই নাৰ্ভাছ হৈ
মই ভৰি হাত জোকাৰি পেলাইছোঁ। মই কি কথা ক'বলৈ আহিছে, এসপ্তাহ আগত মানুহগৰাকী ইমান ভাল মানুহগৰাকী চাই আহিছোঁ, ইমান ধুনীয়াকৈ আমাৰ লগত কথা পাতিছে, চাহ বনাই দিম বুলি কৈছে, বহ বুলি কৈছে। আৰু মই এটা ভ্লগত আপোনালোকক কৈছিলোঁ, আম খাই থাকোঁতে কৈছিলোঁ যে এই আমকেইটা আমাৰ বৰমাই দিছে বুলি। তেখেতেই আম দি পঠাইছিলে। পুৰণা ঘৰত থাকোঁতেও তেওঁলোকৰ আমজোপা ইমানেই মিঠা, মানে মোক ঘৰত জুমা বুলি মাতে, কিন্তু তেখেতে মোৰ নামটো শুদ্ধ নহ'লেগে তেখেতে মোক ৰুমা বুলি মাতে। জুমাৰ জেগাত মানে তেখেতে ৰুমা বুলি মাতে। আৰু ৰুমা এনেকৈ ঘৰৰ আগফালে গৈ পেলাই সদায় চিঞৰি থাকিব। ঈদ হ'লেও ভাতকেইটা খাবলৈ মানে তেখেতে মাতিবই। আৰু মানে এতিয়াতো ধৰি লওক ইয়াতে অহাৰ পৰা ইমান তেনেকৈ অহা যোৱা হোৱা নাছিলে, আৰু ব্যস্ত থকাতেই যায়, কাৰণ ঘৰ এখন লোৱাটো বহুতখিনি কষ্ট হৈছিলে আমাৰো। তাৰ পৰা ইয়ালৈ বস্তু কঢ়িওৱা, ঘৰ ঠিক ঠাক কৰা, আৰু সেয়া। তাৰপিছত তেখেতে এদিন আহিছিলে, ডক্টৰৰ ওচৰলৈ গৈছিলে। ডক্টৰৰ ওচৰলৈ যাওঁতে আমাৰ ঘৰত সোমাই চাহ তাহ দিলোঁ, মই খাই মেলি ঘৰলৈ গুচি গৈছিলে। তাৰপিছত মানে ইমান বেয়া লাগিছে। বিয়া বাৰু খাবলৈ গ'লেও মই, বৰমা, আম্মা, আলিয়াবাই বিয়া নহওঁতে আমি কেইগৰাকী একেলগেই যাওঁ। আজিলৈকে এনেকুৱা এখন বিয়া হয়তো খোৱা নাই যোনখন বিয়াত বৰমা আমাৰ লগত নাই। প্ৰত্যেকখন বিয়াতে তেখেতে ওলাই মেলি আমাৰ ঘৰৰ পদূলিত মাতি থাকিব, হোৱাই নাই নেকি, তহঁতৰ মানুহ যায় আধা আধি হ'ল ভাত খাই, তহঁতৰ হোৱাই নাই, হোৱাই নাই, ৰুমা হৈছে নাই, হৈছে এনেকৈ। মানে ইমান বেয়া লাগিছে, বিশ্বাস কৰক। মই এতিয়া কথাখিনি কওঁতে আপোনালোকৰ কেমেৰাটোৰ ওচৰত হয়তো হাঁহি কৈছোঁ, কিন্তু বুকুখন হেঁচা মাৰি ধৰিছে। মানে তেখেতৰ প্ৰতি আমাৰ এটা বিৰাট বেলেগ মৰম আছিলে, যথেষ্ট ভাল পাওঁ তেখেতক। কিন্তু হঠাৎ যে এনেকুৱা এগৰাকী ভাল মানুহ, মানে যদি বিচনাত পৰি থাকিলে হয় তেতিয়াও একচেপ্টেবল হ'ল হয়, যে বিচনাত পৰি আছিলে, বেমাৰ হৈ আছিলে, ঠিক আছে, এনেকুৱা হৈছে। যিগৰাকী মানুহে দুপৰীয়া আগদিনা জীয়েকৰ ঘৰত গৈছিলে, তেওঁৰ ছোৱালী এজনী ওচৰতে, আমাৰ বৰবৰী বুলি কয়, আমাৰ ঘৰৰ পৰা অলপ আগত বিয়া দিছে, তাতে গৈছিলে। তাৰ পৰা ৰাতিপুৱা প্ৰায় 9টামান বজাত আহিছে। আহি পেলাই বৰ্তাক বকি আছে যে কিয় আহিছিলোঁ, দিনটোতো থাকি মেলি ভাত পানী খাই মেলি আহিব পাৰিলোঁ হয়, এনেকৈ বুলি বকি আছে। এতিয়া মই ঘৰত ৰান্ধিব লাগিব। তো তেনেকৈ আহি মেলি ৰান্ধি মেলি খাই তেনেকৈ মানে হঠাৎ পৰিছে আৰু মৰি গৈছে। মানে এনেকুৱা এটা মৃত্যু, যিটো মৃত্যু মানে ভাবিব নোৱাৰি, মানে কেনেকুৱা এটা হঠাৎ তেখেতৰ মৃত্যু হৈ গৈছে। যিগৰাকী মানুহক মই এসপ্তাহৰ আগত মোক এনেকৈ হাত ফুৰাই কৈছে, পিঠিত হাত ফুৰাই কৈছে, তোলৈ ইমান মনত পৰে, তোৰ কথা মই কৈয়ে থাকোঁ। মানে মোৰ ধৰি লওক খবৰ ল'বলৈ আহিম বুলি ভাবি আছিলে। তেখেতে দুদিন আগত বোলে ওচৰৰ এগৰাকী মানুহৰ আগত কৈছে যে তাইৰ খবৰ এটা কৰিব যাব লাগিব, গা ভালে থাকোঁতে, সেনেকৈ বুলি। তাকে যথেষ্ট বেয়া লাগিছে। উপায় নাই, কি কৰিম, ওপৰৱালাৰ ওচৰত দোৱা কৰিছোঁ যে তেখেতে ভাল জেগা দিয়ক বৰমাক। আৰু আমি সেয়াই, মানে কিছুমান স্মৃতি ৰৈ গ'ল তেখেতৰ লগত। ধৰি লওক বিয়া বাৰু খাবলৈ গ'লে কোনোখন বিয়াত বৰমা মানে বেলেগৰ লগত নাযায়, আমাৰ লগতে বিয়া বাৰু খোৱা মেলা। আৰু আমাৰ ঘৰত আগতেও পুৰণা ঘৰত গৈ পেলাই মনৰ দুই এটা কথা পাতে মা আৰু মোৰ লগত। আৰু আমাৰ ঘৰতে তেখেতৰ মানে ওচৰৰ মানুহ বুলি আমাৰ ঘৰতে মানে অকণমান গৈ মেলি উঠা বহা কৰিছিলে, আৰু মনৰ দুই এটা কথা পাতিছিলে, আৰু অকণমান হাঁহি ধেমালিও কৰিছিলে। আমি অহাৰ পৰা তেখেতে এইফালে আহিবও নোৱাৰে, অকণমান দূৰ হৈ যায়, আৰু আহিবলৈ ধৰি লওক এটা লগ লাগে, এখন গাড়ীৰ প্ৰয়োজন হয় বা টমটমৰে প্ৰয়োজন হয়। সেয়াই আৰু সেনেকৈ থাকোঁতে মেলোঁতে তেখেত গুচি গ'ল। কি কৰিব আৰু, উপায় নাই। আৰু মই ফটো এখন লগাই দিম বাৰু তেখেতৰ, আমাৰ লগত লাষ্ট সেই ফটোখন তেখেতৰ লগত লাষ্ট বিয়া খাইছিলোঁ বৰমা মই মা। সেইখন বিয়াত আমি তিনিজনী একেলগে গৈছিলোঁ, আৰু সেইখন বিয়াই আমাৰ লাষ্ট বিয়া আছিলে, একেলগে বিয়া খোৱা। তো গাইজ, যিটো খবৰ আছিলে, বেয়া খবৰ এইটোৱে আছিলে। মানে আমাৰ এগৰাকী ভাল মানুহ হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল। আৰু মই যিহেতুকে এসপ্তাহৰ আগত চাই আহিছিলোঁ, সেইকাৰণে তেখেত ঢুকাওঁতে মই যাব নোৱাৰিলোঁ। মোক মানা কৰিলে, মাহঁতে দেউতাহঁতে মানা কৰিলে চবেই। আৰু মোৰ মায়েও ফোন কৰি ক'লে যে তই নাযাবি বুলিকে, সেইকাৰণে মই নগ'লোঁ। আৰু আমাৰ ৰাবিয়াৰ মাকেও মানা কৰিলে।
যে এইখিনি সময়ত এনেকুৱা ঘৰে দুৱাৰে যাব নালাগে বুলি ক'লে। আৰু যিহেতুকে তাবিজ তোলাজো থাকে ন, তাবিজ চাবিজ আছে গাত এইখিনি সময়ত, সেইকাৰণে মই নগ'লোঁ বাৰু। আৰু তাকে মাহঁত গৈছিলে, মাহঁতে অহাৰ পিছত সোধ পোছ কৰিলোঁ কেনেকৈ কি হ'ল নহ'ল, গোটেইখিনি কথা তেনেকেই গম পালোঁ। আৰু তেতিয়া আল্লাহৰ ওচৰত দোৱা কৰিছোঁ তেখেতে ভাল জেগা পাওক, ভাল জেগা দিয়ক, সিমানখিনিহে কৰিব পাৰোঁ আৰু আমি, হয় নাই? সেইখিনিয়ে কৰিছোঁ, বাকী আৰু ওপৰলাই জানে। বাকী এতিয়া আহিছোঁ অন্য এটা টপিকলৈ। এই যে বৰমা ঢুকালে, বৰমা ঢুকাওঁতে আমাৰ লঘোণ পৰে, আৰু বৰমা ঢুকালে যিহেতুকে আমাৰ লঘোণ পৰে, কিন্তু লঘোণ আমি ধৰি লওক তাৰ পৰা ইয়ালৈ উঠি আহিলোঁ, আৰু তেওঁলোকে তাতে লঘোণ পৰিলে আমাৰ নিয়মত 3 দিন মানে নাৰান্ধে, 3 দিন আমাৰ ঘৰত জুই নধৰে, জুই নলগাই, নাৰান্ধেও, বেলেগৰ ঘৰৰ পৰা ৰান্ধি বাঢ়ি দিয়ে, সেইখিনি আমি খাওঁ। কিন্তু যিদিনাখন তেওঁ ঢুকাইছে আবেলি 4টা বজাত ঢুকাইছে। তাৰপিছত মই আব্বাক সুধিলোঁ যে মোৰ ভোক লাগিছিলে, মানে একচুৱেলি ভোক লাগোঁতে মই আব্বাক সুধিলোঁ যে কিবা খাব পাৰিমনে? তেতিয়া আব্বাই ক'লে যে মানে নৰ্মেল বস্তুটো খাব পাৰিম দিয়কচোন, যিবোৰ বিস্কুট আছে কিবা কিবি, মই বিস্কুট আৰু পানী এনেকৈ ভিজাই পেলাই খাই দিলোঁ। তাৰপিছতে আব্বাই ক'লে কি এতিয়া নালাগে, মাৰ হতুৱা হ'ব ৰ, আৰু মানে তেখেতকো জানাজা হৈ লওক, তেতিয়া তাৰপিছত কি কৰে দেখা যাব, তেনেকৈ ক'লে। তাৰপিছত আৰু মই বিস্কুট পানী চানী খালোঁ, আৰু আলিয়া বাইহঁতে তাতে খবৰ খাতি লৈ মেলি ঘৰলৈও আহিলে, মুনমুন বাইহঁতো আহিছিলে, যিহেতুকে মুনমুন বাই আলিয়া বাই দুয়োগৰাকী আহিছিলে, তেওঁলোকৰ হাজবেণ্ড এনেকৈ মানুহ আহিছিলে খবৰ ল'বলৈ। তাৰপিছত ঘৰলৈ আহিলে, ঘৰলৈ আহোঁতে মই ঠাণ্ডা ফল মূল কিবা কিবি আছিলে সেইবোৰ কাটি দিলোঁ তেওঁলোককো, ময়ো খালোঁ, তেনেকৈ পেট ভৰি থাকিলে বাৰু। তাৰপিছতে ৰাতি কি হ'ল, ৰাতি মাহঁতো তাতেই আছিলে, মাহঁতে তাতেই খাই মেলি আহিলে। কিন্তু মোৰ ক্ষেত্ৰত কি কৰিলে, মোক মানে মই এই ৰাবিয়াহঁতৰ ঘৰত মই ক'লোঁ যে মোক ভাত কেইটামান দি দিবা তোমালোকে, মই যিহেতুকে নাই ৰান্ধা তেতিয়ালৈকে, সেইকাৰণে ৰাবিয়াহঁতৰ ঘৰৰ পৰাই কেইটামান ভাত খাই দিলোঁ। খাই মেলি ৰাতি হ'ল, শুই থাকিলোঁ। তাৰপিছতে পিছদিনাখন পেহীহঁতৰ ঘৰত বাক মানে মুনমুন বাই ৰাতিটো থাকি গ'ল, মানে মুনমুন বাই সেইদিনা বৰমা ঢুকোৱাৰ দিনা আমাৰ ঘৰত থাকি গৈছিলে, আৰু আমাৰ ঘৰৰ গোটেইকেইটা তাতেই ভাত পানী খাই আহিলে। মই আৰু বায়ে বাৰু ৰাবিহঁতৰ ঘৰৰ পৰা এনেকৈ মিলাই মেলি ভাত খাই দিলোঁ। তাৰপিছত আমাৰ ঘৰৰ কাষতে আমাৰ পেহী আছে, মোৰ আব্বাৰ ভনীয়েক হয় নিজৰ, পেহী আছে, পেহীয়ে ৰাতিপুৱা চাহ তাহ লৈ আহিলে, লৈ অহাৰ পিছত সেয়া চাহ তাহ খালে, আমাৰ ঘৰৰ মানুহে খালে বাৰু। তাৰপিছত মোক ওচৰৰ মানুহ এগৰাকীয়ে ক'বলৈ আহিছে যে তই যি খাৱ নিজে ৰান্ধি পেলাই হয়তো ঘৰত খাবি, আৰু নহ'লে পেহীয়েৰৰ ঘৰতো যদি খাৱ, পেহীয়েৰৰ ঘৰতো তই চাউল কেইটামান হওক, দালি কেইটামান হওক, আলু পিঁয়াজ এনেকৈ তই দি পেলাইহে খাবি, মানে তেহেঁতৰ ঘৰৰ পৰা ডাইৰেক্ট বস্তু দি পেলাই নাখাবি, আৰু তেহেঁতৰ ঘৰৰ পৰা দিয়া বস্তুও নাখাবি, বা তাৰ পৰাও দি পঠোৱা বস্তু নাখাবি। তাৰপিছত এই বৰমাহঁতৰ ঘৰত যে মানুহে ধৰি লওক বস্তু পাতি দিছে সেয়াও দি পঠাইছে, কিন্তু মই খোৱা নাই। আৰু পেহীহঁতৰ ঘৰৰ পৰাও তেতিয়া পেহীয়ে যিহেতুকে চাহ তাহ লৈ আহিলে, মই খোৱা নাই। তাৰপিছত ওচৰৰ মানুহগৰাকীয়ে যিহেতুকে কৈ দিলে যে নাখাবি বুলি, এইখিনি সময়ত এনেকৈ মানে লঘোণ খাটিব নালাগে বোলে, সেইকাৰণে মই কি কৰিলোঁ, মই নাখালোঁ। তাৰপিছত মই কি কৰিলোঁ, ৰাবিয়াহঁতৰ তাতে মই মোৰ ঘৰৰ পৰা বস্তু পাতি দি মেলি তেনেকৈ ৰান্ধিলোঁ মানে কি, মই বিশেষ একো বনোৱা নাই, বুট কেইটামান মই ৰাতিয়ে ভিজাই থৈছিলোঁ, তেনেকৈ বুট আৰু পোলাও বনাইছোঁ। বুট আৰু পোলাও বনাই মই দুপৰীয়াও খাইছোঁ, ৰাতিও খাইছোঁ, কাৰণ মই অকলে মানুহ, মই ইমান কিনো ৰান্ধি থাকিম, আৰু ঘৰততো জুই ধৰিবও পৰা নাই। তাৰপিছত মই বোলো বাৰে বাৰে চৌকাটোনো কি ৰান্ধিম, সেইকাৰণে এবাৰতে বনাই দিছোঁ। বাকী ঘৰৰ মা, এখেত আৰু আব্বা গোটেইকেইটাই তাতেই খাই মেলি আহিছে, আৰু বা গুচিয়ে গ'ল বাৰু পিছদিনাখন ৰাতিপুৱালৈ। তাৰপিছত মই সেই এনেকৈ এবাৰে বনাই লৈ পেলাই খাইছোঁ, আৰু যি ফল মূল আছে সেয়া কাটি কুটি খাই মেলি আছোঁ, বিস্কুট আছে এইবিলাক খাই মেলি আছোঁ। আৰু মই তাতে যোৱাও নাই, বৰ্তমানলৈকে যোৱা নাই, আৰু
তাৰ পৰা যিকোনো দিয়া বস্তু মই খোৱাও নাই আৰু মোক তাৰ পৰাও ফোন মাৰি পেলাই কৈছে যে ইয়াৰ পৰা দি পঠোৱা বস্তুৱেই হওক বা পেহীহঁতৰ ঘৰৰ পৰা দিয়া যিকোনো বস্তুৱেই হওক তুমি নাখাবা আৰু তুমি পেহীহঁতৰ ঘৰত খাবলৈ হ'লেও ঘৰৰ পৰা দি পেলাই চাউল দালি হওক যিকোনো বস্তু হওক দি পেলাইহে খাবা আৰু নহ'লেও য'তে তুমি নিজে ৰান্ধি পেলাই খাবা মানে এনেকৈ বুলি ক'লে যে সেইকাৰণে মই ইহঁতৰ তাতে এনেকৈ ৰান্ধি মেলি নিজৰ কাৰণে যোগাৰ কৰি ল'লোঁ তো এতিয়া কথাটো হ'ল মানে যদি এইখিনি সময়ত প্ৰেগনেঞ্চিৰ সময়ত যদি কাৰোবাৰ ঘৰত এনেকুৱা মৃত্যু হয় বা পৰিয়ালত হয় যদি লঘোণ খাটিব লগা হয় তেতিয়াহ'লে মানে খাব নালাগে বোলে দেই মই সেইটোহে জনাবলৈ ওলাইছোঁ মানে আপোনালোকে যিসকল প্ৰেগনেঞ্চি মহিলা থাকে তেওঁলোকে নাখাব আৰু যিসকলে এতিয়া চাই আছে তেওঁলোকেও মানে সেই মানুহকেইগৰাকীক যোনে জানিছে কথাষাৰ বা যোনে জানে সতৰ্ক কৰি দিব যিহেতুকে নাপায় বুলি কৈছে হয়তো কিবা কাৰণ আছে সেইটো মই ইমান কাৰণ খুচৰি ফুৰা নাই কি কাৰণে বা কৈছে কিন্তু মোক মানা কৰিছে মই মানিছোঁ আৰু মই শুনা কথাটো মই বৰ্তমান জানা কথাটো আপোনালোকৰ ওচৰত জনাই দিছোঁ যিসকলৰ এনেকুৱা হয় আৰু যিসকলে গম পাইছে জনাই দিব তেওঁলোককো তেখেত যিহেতুকে 1 তাৰিখে ঢুকালে আজি হৈছে 5 তাৰিখ আৰু মই ভিডিঅ'টো দিওঁতে ধৰি লওক একেদিন মানে মন চনো বেয়া আছিলে আৰু মাহঁতো তাতে অহা যোৱা কৰি আছে মই অকলে থাকোঁ ইটো সিটো কৰি মেলি সময়খিনি তেনেকেই পাৰ হৈ গৈ আছে কোনো ধৰণৰ মই ভিডিঅ' শ্বুট কৰিব পৰা নাই আৰু 1, 2, 3 তাৰিখে 3 দিন হৈছে যিহেতুকে 3 দিনীয়া কাজ কৰা হৈছে আৰু 3 দিনৰ দিনা যিহেতুকে কাপোৰ কানি আমাৰো ধোৱা পখলা কৰা হৈ গৈছে বাৰু ঘৰ দুৱাৰ চাফ চিকুণ কৰা হ'ল নাখনে কাপোৰ তেওঁলোকেও তেওঁলোকৰ সেইফালৰ কাপোৰ কানি ধুইছে আৰু আমি আৰু যিহেতুকে নিয়মটো মানিছোঁ ন লঘোণটো খাটিছোঁ আৰু সেইকাৰণে আমাৰ ঘৰৰো সকলো কাপোৰ কানি ধুইছে মায়ে ধুইছে মই একো কৰা নাই মই কৰিব পৰা নাই যিহেতুকে মই কি কৰিমনো মায়ে কৰিছে বাৰু গোটেইখিনি মায়ে ধুই পখালি তাৰপিছত প্ৰায় 2টামান বজাত তাতে গৈছে তাতে কিবা কিবি নিয়ম কৰিছে যে মা লাগি মেলি দিছেগৈ আৰু গৈ পেলাই ঘৰত সেই কাপোৰ কানিখিনি ধুই মেলি থৈ তাৰপিছত আৰু সেই তেনেকৈ 3টা দিন পাৰ হ'ল আজি হৈছে 5 তাৰিখ তাৰপিছত মই বোলো নাই আপোনালোকক কথাটো জনাই দিয়াটো ভাল হ'ব সেইকাৰণে আজিৰ ভিডিঅ'টো মই বনালোঁ আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই হয়তো যিসকলে জানে মোক ক'বচোন দেই কমেণ্টত আপোনালোকে জানে নে নাজানে কথাটো আৰু কিয় মানা কৰিছে সেইটোও জানেনে বাৰু যদি জানে সেইটোও জনাব যে কিয় মানা কৰিছে মই বিশেষকৈ নাজানো মই সঁচাকৈ নাজানো মোক মানা নকৰা হ'লে হয়তো মই খায়ে দিলোঁ হয় আনকি মোৰ মায়েও নাজানে মোৰ মাদাৰ ইন ল কথা কৈছোঁ মাদাৰ ইন ল নাজানে মোৰ মাও নাজানে তাৰপিছত মাহঁতে নাজানে কোনো নাজানে যেতিয়া তাতে যাওঁতেও মাক কৈছে বোৱাৰীয়েৰক এইবোৰ খাব নিদিবি দেই এনেকৈ কৈছে নহয় মায়ে ফোন কৰিছে মোক তেতিয়া যে তুমি একো নাখাবা ইয়াৰ পৰা দিয়া বস্তু তাৰপিছত ওচৰৰ মানুহগৰাকীয়েও বাৰু ক'লেহি ধন্যবাদ তেখেতক যিহেতুকে নাজানা কথাটো জনাই দিছে ভাল কথা তাকে আজিৰ ভিডিঅ'টো এনেকৈ আপোনালোকলৈ আগবঢ়ালোঁ আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে হয়তো কিবা এটা জানিব পাৰিলে আৰু বাকী ইমানখিনিয়ে অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ দেই ভালে থাকিব আপোনালোকো অকণমান ছেফ ছাইড হৈ চলিব আৰু দেখিছেই নহয় আজিকালি মানুহৰ জন্ম মৃত্যুৰ কোনো ঠিকনা নাই পৰিলেই মৰি যায় সেইকাৰণে নিজৰ দেহাটোৰ অলপ ধ্যান ৰাখিব দেই তে আজিলৈ আহিলোঁ বাই বাই